रुको ऐसे नहीं शुरू से दिखाता হাই গাইজ ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আজি গোটেই খুচৰা পইচা গাল গোট খাই আহি আমাৰ ঘৰত গোটেই গাল মানে উৎপাত কৰিবলৈ আহিছে। ধুনীয়াকৈ ৰাতিপুৱা শুই উঠি জলপান চলপান খাই গা চা ধুই এইফালে চিধা ভাততে বহিলোঁ আৰু তাৰপিছতে ভাতকেইটা খাই উঠি অকণমান আৰাম কৰিছিলোঁ। সেই বৰষুণ জাক আহিলে ইমানেই মানে জ্বলাইছে বৰষুণ জাকে, কাপোৰ এটা শুকুৱাবলৈ মানে ইমানেই দিগদাৰ। তাৰপিছতে বাইহঁতে চিকেন এটা লৈ আহিছিলে, আবাই ধুনীয়াকৈ হালাল দি ল'লে। কুকুৰাটোৰ তেজ দেখি মোৰ এনে বেয়া লাগিছে। তাৰপিছতে মাহঁতে এনেকৈ ধুনীয়াকৈ আদা নহৰু পিঁয়াজ পুৰা জলকীয়া চব চিকনাই ল'লে। এইফালে মায়ে আকৌ মাংসখিনিও ভালকৈ কাটি ল'লে। তাৰপিছতে মই এনেই থাকিলেতো নহ'ব, মা গালিকেইটা শুনিব লাগিবই। কি কৰিম আৰু কথা পাতি পাতি ধুনীয়াকৈ পিঁয়াজখিনিকে সৰু সৰু কৰি দিলোঁ আৰু তাৰপিছতে চিকেন এডোখৰ টেষ্ট কৰি চালোঁ। আমাৰ ঘৰলৈ অহা বাজনীয়ে ক'লে অকণমান মেহেন্দি লগাই দে, নিজৰ স্কিলটো দেখুৱালোঁ, ইমানেই বেয়া হৈছে। তাৰপিছতে এইগাল আহি গ'ল আৰু ডান্স কৰিবলৈ, ডাঙৰজনীয়ে শিকাইছে, এইগালে নাচিছে। তাৰপিছতে পাকঘৰলৈ গৈ দেখিলোঁ এগৰাকীয়ে ধুনীয়াকৈ পুৰি বেলিছে, এগৰাকীয়ে চাকি আছে। আমি গোটেই পৰিয়ালটো মিলি আজি পাৰ্টি টাইপত খালোঁ। বাৰু আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই বাই।